মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি উপপাদ্য 9.2 পৰা আৰম্ভ কৰোঁ হা আমাৰ উপপাদ্যটো কি প্ৰথমতে চোৱা একে নাইবা সমান ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান আমি ইতিমধ্যে এটা উপপাদ্য প্ৰমাণ কৰিছিলোঁ 9.1 যে একে ভূমি আৰু সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান এবাৰ আমি কি কৰিম একে নাইবা সমান ভূমিৰ ওপৰত থকা একেও হ'ব পাৰে মই ইয়াতে একেটো প্ৰমাণ কৰিছোঁ সমান হ'লেও আমাৰ একে ধৰণে প্ৰমাণটো কৰিব পাৰোঁ ভূমিৰ ওপৰত থকা আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান এতিয়া চোৱা চিত্ৰত মই প্ৰথমতে ABC এটা ত্ৰিভুজ আঁকি ল'লোঁ তাৰ পিছত মই BC ভূমিডাল একে ৰাখি D এটা P এটা বিন্দু ল'লোঁ আৰু মই নেক্সট ত্ৰিভুজটো PBC অংকন কৰিলোঁ দেখিছা ABC আৰু PBC এই দুটা ত্ৰিভুজৰ ভূমি হৈছে BC আৰু হিহত BC আৰু AP এই দুডাল সমান্তৰালৰ মাজত আছে এডাল আমি এডাল আৰু এডাল সমান্তৰাল ভাবে আমি P বিন্দুটো লৈছোঁ হা এটা তোমালোকে প্ৰমাণ কৰিব লাগিব যে ABC ত্ৰিভুজৰ কালি আৰু PBC এই ত্ৰিভুজটাৰ কালি সমান হেতু হল আমাৰ বিশেষ সূত্ৰ চিত্ৰটো আঁকিছিলোঁ এটা সময় বিশেষ সূত্ৰটো লিখিছোঁ ইয়াতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PBC দুইটা একে ভূমি BC ওপৰত আৰু একে সমান্তৰাল BC আৰু AP ৰ মাজত আছে চিত্ৰৰ লগত কম্পেয়াৰ কৰি লিখিছোঁ আমি কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কালি ত্ৰিভুজ ABC ৰ কালি এটো আমি লিখোতে এটো মনত আছে কালি ABC লিখিছোঁ আৰু ত্ৰিভুজ PBC ৰ কালি সমান এতিয়া মই ইতিমধ্যে জানো 9.1 ত আমি পাইছিলোঁ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান সেই কাৰণে মই এই ত্ৰিভুজটো ABC ত্ৰিভুজৰ পৰা এটা সমান্তৰিক বনাই লবৰ কাৰণে AB ৰ সমান্তৰালকৈ মই DC অংকন কৰিলোঁ ঠিক আছে এটা এটো মই কেনেকৈ সমান্তৰিক বুলি প্ৰমাণ কৰিম এটো সমান্তৰিক এডাল সমান্তৰাল এডাল ভাগে মই আঁকিছোঁ অংকন কৰিছোঁ তুমি অৱশ্যে এনেকৈ অংকন কৰিব পাৰা হা AC ৰ সমান্তৰালকেও তুমি এডাল এফালেও অংকন কৰিব পাৰা একে কথা যিকোনো এই দুডাল বাহুৰ যিকোনো এডাল বাহুৰ সমান্তৰালকে তুমি এডাল লাইন অংকন কৰা ঠিক একে ধৰণে PBC ৰো আইদাৰ PB অৰ PC এই দুডাল বাহুৰ সমান্তৰাল কোনোবা এডালৰ সমান্তৰালকৈ আন এডাল মই ধৰা PB ৰ সমান্তৰালকে মই ইয়াতে RC অংকন কৰিছোঁ দুইডাল যে এফালে আঁকিব লাগিব এনেকুৱা কথা নাই দেই তুমি যদি AC ৰ আঁকিলাহেঁতেন সমান্তৰাল তেতিয়া তোমাৰ এফালে আহিলহেঁতেন এডাল বুজি পাইছা নিশ্চয় এতিয়া মই এইডাল অংকন কৰিলোঁ সেইকাৰণে মই অংকনত লিখিলোঁ AB ৰ সমান্তৰালকৈ DC আৰু BP ৰ সমান্তৰালকৈ CR অকা হ'ল যাতে D আৰু R AP ৰেখাৰ ওপৰত থাকে এটো এই বিন্দু দুটা মোৰ AP ডাল যদি বহাই দিলে ৰেখা হ'ব তাৰ ওপৰত থকাকৈ মই ল'লোঁ এতিয়া চোৱা মই এটা দেখাব পাৰিম যে ABCD এটা সমান্তৰিক বুলি দেখাব লাগিব আৰু তুমি সহজে দেখাব পাৰিবা কাৰণ তোমাৰ কি AP অলৰেডি সমান্তৰাল BC হয় তোমালোকৰ বিশেষ সূত্ৰত লিখিছাই দিয়া আছে আৰু তুমি AB সমান্তৰাল DC কৈ আঁকি লৈছা অংকন কৰিছা তাৰ মানে তুমি কি গম পালা ABCD এই সমান্তৰিকটোৰ দুয়োযোৰ বাহু তোমালোকৰ বিপৰীত বাহু সমান্তৰাল তাৰ মানে ABCD এটা সমান্তৰিক একে ধৰণে আমি এটো সমান্তৰিক ক'ব পাৰো একে ধৰণে মানে কেনেকৈ চোৱা তোমালোকৰ AP সমান্তৰাল বুলি অলৰেডি গম পাইছা আৰু D আৰু R তোমাৰ AP ৰ ওপৰত আছে তাৰ মানে PR সমান্তৰাল BC হয় হেতু দিয়া আছে অংকন মতে আকৌ তুমি এডাল আৰু এডাল সমান্তৰাল পাইছা এতিয়াও তোমালোকে দেখিলা PBCR এই হেতুৰ এই চতুৰ্ভুজটোৰ বিপৰীত বাহু সমান্তৰাল প্ৰতিযোৰ বা দুইযোৰ গতিকে এটো এটা সমান্তৰিক মই যিকোনো এটা সমান্তৰিক প্ৰমাণ কৰিম হেতু একেদৰে বুলি লিখিম মই বৰ্তমান ইয়াতে এটো ABC টো সমান্তৰিক বুলি প্ৰমাণ কৰোঁ হা মই লিখাখিনিকে কোৱাখিনিকে লিখিম ইয়াতে চোৱা AD সমান্তৰাল BC এটো দিয়া আছে AB সমান্তৰাল DC অংকন মতে দেখিছা নহয় এটো চোৱা AD সমান্তৰাল BC আৰু AB সমান্তৰাল DC হল এটো তোমালোকৰ দিয়া আছে গতিকে মই ইয়াৰ পৰা পালো যেহেতু ABCD চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল গতিকে ABCD এটা সমান্তৰিক একে ধৰণে দেখুৱাব পাৰি যে PBCR এটা সমান্তৰিক এটো প্ৰমাণ আৰু কৰা নাই আৰু হা কাৰণ দীঘল হৈ গৈ থাকিব একে ধৰণে কৰিব পাৰিবা এতিয়া মই অলৰেডি জানো যে এই দুটা যদি সমান্তৰিক হ'ল ABCD আৰু PBCR
সামান্তৰিক দুডাল তোমাৰ বিচি ভূমিৰ ওপৰত আছে নাই আছে একে ভূমি আৰু এডাল বিচি আৰু এয়াৰটো সমান্তৰাল হয় তাৰ মানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে তাৰ মানে আমি কি ক'ব পাৰো যে ABCD ৰ কালি আৰু PBCR ৰ কালি সমান এটা মই হেখিনি লিখিলো সোৱা সমান্তৰিক ABCD আৰু সমান্তৰিক PBCR একে ভূমি BCৰ ওপৰত আছে আৰু একে সমান্তৰাল BCAR ৰ মাজত আছে সেই কাৰণে মই কনক্লুজনটো কি ড্ৰ কৰিব পাৰিলো কালি ABCD সমান্তৰিকৰ কালি আৰু PBCR সমান্তৰিকৰ কালি সমান কাৰণটো মই লিখি দিছো একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকৰ কালি সমান এবাৰ কিন্তু তোমালোকক ত্ৰিভুজৰ কালিহে সমান দেখাব লাগিছিলে তুমি এতে মন কৰা এই ABCD এই সমান্তৰিকটো আৰু ABC এই ত্ৰিভুজটো একে ভূমি BCৰ ওপৰত আছে আৰু একে সমান্তৰাল BCAD ৰ মাজত আছে তোমালোকে আৰু এটা উপপাদ্য মানে ৰিজাল্ট পাইছিলা কি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা গতিকে মই ইয়াৰ পৰা ক'ব পাৰিম ABC ৰ কালি ABCD ৰ কালিৰ আধা একে ধৰণে PBC আৰু PBCR বহুতো গম পাওঁ আমি এডাল বাহু BC কমন আছে সাধাৰণ বাহু একে ভূমিৰ ওপৰত আছে আৰু ইহত দুডাল একে সমান্তৰালৰ মাজত আছে গতিকে মই ইয়াৰ পৰা ক'ব পাৰো PBC ৰ কালি ত্ৰিভুজ PBC ৰ কালি PBCR সমান্তৰিকৰ কালিৰ সমান ইফালে তোমাৰ সমান্তৰিক দুটা কালি সমান অলৰেডি প্ৰমাণ কৰি থৈছা গতিকে ত্ৰিভুজ দুটাৰ কালি তাৰ পৰা সমান বুলি ক'ব পাৰা মই প্ৰথমতে উপপাদ্যটো লিখি লৈছো আমি আকৌ জানো যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ যদি একে ভূমিৰ ওপৰত থাকে আৰু তেন্তে ত্ৰিভুজটোৰ কালি একে সমান্তৰালৰ মাজত থাকে তেনেহলে তোমালোকৰ কি হ'ব ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালি আধা এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমিৰ ওপৰত থাকে আৰু একে সমান্তৰালটো লিখিব থাকি গল দেই তেন্তে ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালি আধা ইতে ইয়াতে দেখিলা ত্ৰিভুজ ABC আৰু সমান্তৰিক ABCD একে ভূমি BCৰ ওপৰত আছে আৰু সমান্তৰাল BCAD মাজত আছে গতিকে আমি ইয়াৰ পৰা লিখিলো এই ত্ৰিভুজটো কালি এই সমান্তৰিকটোৰ কালি আধা একে ধৰণে মই পিছৰটো লিখিলো PBC ৰ কালি PBCR ৰ কালি আধা এটা তোমালোকে ইতিমধ্যে এটো PBCR আৰু ABCD ৰ কালি সমান বুলি ইয়াতে প্ৰমাণ কৰিছা এটো PBCR আৰু ABCD ৰ কালি সমান প্ৰমাণ কৰিছা গতিকে মই PBCR ৰ ঠাইত ABCD লিখি দিলো তাৰ তোমালোকে আকৌ দেখিছা ABCD ৰ কালি মানে কিমান হাফ ABCD ৰ কালি মানে ABC ৰ কালি গতিকে ইয়াতে ABC ৰ কালি লিখি দিলো এটো 2 পৰা লিখিছো এটো 1 ৰ পৰা লিখিছো গতিকে আমাৰ ৰিজাল্টটো প্ৰমাণ হ'ল তোমালোকে মন কৰিবা আমি যেতিয়া এটা ৰিজাল্ট প্ৰমাণ কৰিব লাগে আমি আগৰ উপপাদ্য হওক বা ৰিজাল্ট হওক হেবোৰ প্ৰত্যেকটা কিন্তু ব্যৱহাৰ কৰিব লাগে গতিকে তোমালোকে উপপাদ্যবোৰ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা দেই এবাৰ আহিলো আমি উপপাদ্য 9.3 এটো হৈছে তোমাৰ 9.2 ৰ বিপৰীত উপপাদ্য একে ভূমি বিপৰীত হলে কি হ'ব ভূমি একে আছে আৰু হেতৰ কালি সমান হলে সমান্তৰালৰ মাজত আছে বুলি প্ৰমাণ কৰিব লাগে একে ভূমি বা সমান ভূমিৰ ওপৰত থকা একে কালি বিশিষ্ট দুটা ত্ৰিভুজ একে সমান্তৰালৰ মাজত থাকে এতিয়া সোৱা মোক কি কৈছে একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ আছে আৰু হিহতে কালিবোৰ সমান মই এটা ত্ৰিভুজ ধৰিলো ABC আৰু DBC এটা ধৰিলো একে ভূমি BC ৰ ওপৰত আছে আৰু মোক কোৱা আছে ABC ৰ কালি আৰু DBC ৰ কালি সমান মই এটা প্ৰমাণ কৰিব লাগে যে ইহত একে সমান্তৰালৰ মাজত থাকে অৰ্থাৎ এডাল আৰু এডাল সমান্তৰাল বিশেষ সূত্ৰটো মই লিখি ললো চিত্ৰৰ দৰে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC একে ভূমি BC ৰ ওপৰত আছে হল সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগিব আৰু কি দিয়া আছে ABC ৰ কালি আৰু DBC ৰ কালি সমান প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত আছে এতিয়া মই কি কৰিলো আমি আগৰটো এই ধৰণে প্ৰমাণ কৰিব পাৰিলো হেতেন কিন্তু মই আগৰটো তেনেকৈ কৰিলো এতিয়া এইটো মই কি কৰিছো সোৱা ইয়াৰ পৰা মই এডাল লম্ব টানিছো এই শীৰ্ষৰ বিন্দুৰ পৰা BC ৰ ওপৰত লম্ব টানিছো একে ধৰণে D শীৰ্ষৰ বিন্দুৰ পৰা বিপৰীত বাহু BC ৰ ওপৰত আন এডাল লম্ব টানিছো কাৰণ কালি সমান বুলি কৈছে আৰু কালিৰ সূত্ৰটো মই জানো হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে ভূমি যদি বেছি হয় উন্নতিবোৰ এডাল আৰু এডাল উন্নতি হ'ব লম্ব টানিলে হয়নে সেই কাৰণে মই অংকন কৰিলো AM আৰু DN BC ৰ ওপৰত লম্ব টানা হ'ল গতিকে তুমি সোৱা ABC ৰ কালি কি ক'ব পাৰিবা হাফ ইনটু BC ইনটু AM আৰু DBC ৰ কালি কি ক'ব পাৰিবা হাফ ইনটু BC ইনটু DN হাফ BC কালি দুটা সমান এটুৰ কালি আৰু এটু ত্ৰিভুজৰ কালি সমান এটুটো দিয়াই আছিল গতিকে তুমি যদি কালিৰ সূত্ৰ বহাই দিয়া তুমি পাই যাবা AM আৰু DN সমান তাৰ মানে ত্ৰিভুজ দুটাৰ উন্নতি দুটা সমান
উন্নতি দুটা সমান মানে কি সিহঁতৰ উচ্চতা সমান তাৰ মানে কি এই বিন্দুটোৰ দূৰত্ব ইয়াৰ পৰা যিমান এডাল বাহুৰ পৰা এই বিন্দুটোৰ দূৰত্বও এডাল বাহুৰ পৰা সমান যদি ইহঁতৰ মাজেৰে এডাল ৰেখা যায় তেনেহ'লে কি হ'ব এই ৰেখাডালৰ প্ৰতিটো বিন্দুৰ দূৰত্ব ইয়াৰ পৰা সমান আৰু যদি দুডাল ৰেখাৰ মাজৰ দূৰত্ব সমান হয় সিহঁতক সমান্তৰাল ৰেখা বুলি কয় তাৰমানে তোমালোকৰ BC আৰু AD সমান্তৰাল বুজি নিশ্চয় পাইছা মই এতিয়া প্ৰমাণটো চাওঁ কেনেকৈ লিখিছোঁ প্ৰথমতে মই কালিৰ সূত্ৰ লিখিলোঁ আমি জানো যে ত্ৰিভুজৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে ABC ত্ৰিভুজৰ কালি হাফ পূৰণ BC পূৰণ ইয়াৰে উন্নতি তুমি চোৱা কৰস্পণ্ডিং হ'ব লাগিব অনুৰূপ বাহু অনুৰূপ উন্নতি AM আৰু DBCৰ কাৰণে অনুৰূপ উন্নতি হৈছে DN BCটো বাহু হয়েই এতিয়া লিখিলোঁ BDCৰ কালি হাফ ইনটু BC পূৰণ DN এতিয়া তোমালোকক কালি ABC আৰু DBCৰ কালি সমান বুলি দিয়া আছিলে ইয়াতে মই এই কালিৰ সূত্ৰকেইটা বহাই দিলোঁ আৰু মই পাই গ'লোঁ AM = DN অৰ্থাৎ ত্ৰিভুজ দুটাৰ অনুৰূপ উন্নতি সমান তাৰমানে ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত থাকে কাৰণ সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সমান মই মাত্ৰ তোমালোকক কৈ দিলোঁ যদি এডাল আৰু এডাল সমান হয় তাৰমানে A বিন্দুটো BCৰ পৰা যিমান দূৰত আছে D বিন্দুটো BCৰ পৰা সমান দূৰতে আছে গতিকে সিহঁতৰ মাজেৰে টনা ৰেখাডালৰ প্ৰতিটো বিন্দু BCৰ পৰা সমান দূৰত থাকিব আৰু যদি দুডাল ৰেখাৰ মাজৰ দূৰত্ব সমান হয় তেন্তে সিহঁতৰ কি হ'ব সমান্তৰাল ৰেখা হ'ব গতিকে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল যে ত্ৰিভুজ দুটা উন্নতি সমান কাৰণে ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত থাকে আৰু সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সমান সেইটো আমাক প্ৰমাণিত কৰিলে হ'ল এইবাৰ আমি এটা ইম্পৰ্টেণ্ট ৰিজাল্ট যেটো আমাৰ কোৱেশ্যনত বাৰে বাৰে ব্যৱহাৰ হৈ থাকে সেইটো প্ৰমাণ কৰিব গৈ আছোঁ সেইটো হৈছে তোমালোকৰ বুকৰ উদাহৰণত দিছে কিন্তু আমাৰ উদাহৰণ যদিও এইটো তোমালোকে ৰিজাল্ট হিচাপে মনত ৰাখিবা দেই দেখুৱা যে কোনো ত্ৰিভুজৰ মধ্যমা এডালে ইয়াক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত বিভক্ত কৰে কি কৈছে মধ্যমা মনত আছেনে শীৰ্ষবিন্দুৰ পৰা যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক আমি কওঁ মধ্যমা ত্ৰিভুজৰ মধ্যমা এডালে ইয়াক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত বিভক্ত কৰে মই এটা ত্ৰিভুজ আঁকি ল'লোঁ ABC ডিটো হৈছে BCৰ মধ্যবিন্দু তাৰমানে AD জইন কৰিলোঁ শীৰ্ষবিন্দুৰ পৰা AD জইন কৰিলোঁ মধ্যবিন্দুলৈ গতিকে AD হৈছে মধ্যমা এতিয়া তুমি দেখুৱাব লাগে যে এই মধ্যমাডালে এই ত্ৰিভুজটো দুটা সমান বিশিষ্ট কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰিছে অৰ্থাৎ ABDৰ কালি আৰু ACDৰ কালি সমান বুলি প্ৰমাণ কৰিব লাগে বিশেষ সূত্ৰটো লিখি লওঁ ABC এটা ত্ৰিভুজ AD ইয়াৰ এডাল মধ্যমা কোৱাৰ লগে লগে গম পাই গ'লোঁ যে D হৈছে BCৰ মধ্যবিন্দু দেখুৱাব লাগে যে ABC ত্ৰিভুজৰ কালি আৰু ACD ত্ৰিভুজৰ কালি সমান মই কি কৰিলোঁ ত্ৰিভুজৰ কালিৰ সূত্ৰত মই জানো হাফ পূৰণ ভূমি পূৰণ উন্নতি লাগে সেইকাৰণে মই উন্নতি পাবৰ কাৰণে এডাল উন্নতিডাল আঁকি ল'লোঁ AN উন্নতি আঁকি ল'লোঁ গতিকে মই আঁকি ল'লোঁ অংকন AN BCৰ ওপৰত লম্ব আঁকিলোঁ এতিয়া মই জানো ত্ৰিভুজৰ কালি কি হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে ABDৰ কালি হ'লে কি হ'ব ভূমি হ'ল BD উন্নতি হ'ল AN হ'ল এনেদৰে একেদৰে ACDৰ কালি কি হ'ব হাফ ভূমি হ'ব DC আৰু উন্নতি হ'ব AN চুলকনি বাহু কৈছোঁ গতিকে ইয়াতে আমাৰ বাহিৰত আহিছে লম্বডাল হয়নে তাৰপিছত তোমালোকে চোৱা এইটো মই ইয়াতে লিখিছোঁ সেয়াকে ABDৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি AN হৈছে ABDৰ কালি আকৌ BDৰ ঠাইত মই এটা DC লিখি দিলোঁ কাৰণ D হৈছে BCৰ মধ্যবিন্দু গতিকে BD আৰু DC সমান আৰু DCৰ সাপেক্ষেতো AN উন্নতিয়ে হয় তাৰমানে DC ইনটু AN হোৱাৰ লগে লগে কি হৈ গ'ল DC ইনটু AN হোৱাৰ লগে লগে ADCৰ কালি হৈ গ'ল তাৰমানে মই ইয়াৰ পৰা প্ৰমাণ কি হ'ল যে ত্ৰিভুজ ABDৰ কালি হ'ল ত্ৰিভুজ ADCৰ কালিৰ সমান তাৰমানে আমি ইয়াৰ পৰা প্ৰমাণ হৈ গ'ল যে মধ্যমা এডালে ত্ৰিভুজটো সমান কালি বিশিষ্ট দুটা ত্ৰিভুজত ভাগ কৰে হৈছে এইবাৰ আমি অনুশীলনী এটা অংক কৰোঁ আহাচোন অনুশীলনী 9.3 প্ৰথম অংকটো হৈছে কোনো ত্ৰিভুজ ABCৰ AD মধ্যমাৰ ওপৰত যিকোনো এটা বিন্দু দেখুৱা যে কালি ABE সমান কালি ACE ত্ৰিভুজ ABE ত্ৰিভুজৰ কালি আৰু ACE ত্ৰিভুজৰ কালি সমান চিত্ৰটো আমাৰ কিতাপত দিয়া আছে নাথাকিলেও তোমালোকে নিজে আঁকি ল'বা বিশেষ সূত্ৰটো ইয়াৰ লগত একে ABC এটা ত্ৰিভুজ D হৈছে ইয়াৰ মধ্যবিন্দু AD মধ্যমা আৰু কি ADৰ ওপৰত যিকোনো বিন্দু মধ্যবিন্দু বুলি কোৱা নাই দেই যিকোনো বিন্দু এতিয়া মই কি কৰিলোঁ ABE লাগে গতিকে ABEৰ কাৰণে BE জইন কৰি ল'লোঁ আৰু
আৰু এচি লাগে, গতিকে এইটো জইন কৰিব, এইটো অংকন নহয় আৰু, কাৰণ লাগিবই যেতিয়া তুমি জইন কৰিবই লাগিব। বিশেষ সূত্ৰ মই দিয়াৰ দৰে লিখি ল'লোঁ এইটো, এইখিনি। এতিয়া চোৱা, তোমালোকে এইমাত্ৰ লাষ্ট ৰিজাল্টটোত পালা কি? মধ্যমাই, এডি হৈছে ABC ত্ৰিভুজৰ মধ্যমা। মধ্যমাই ত্ৰিভুজক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে। তাৰমানে মই পালোঁ ABC ত্ৰিভুজৰ কালি কি হ'ব? এইটোক মই এইটো তাৰ কালি হিচাপে যদি যোগফল হিচাপে লিখোঁ, বা তোমালোকে এনেকৈও ক'ব পাৰা ABDৰ কালি আৰু ACDৰ কালি সমান। কাৰণ কিয়? AD হৈছে ABC মধ্যমা। মই এতিয়া সেইটোৱে ব্যৱহাৰ কৰিছোঁ। ABC ADৰ মধ্যমা, গতিকে ABDৰ কালি আৰু ACDৰ কালি সমান। এতিয়া চোৱা, মই তোমালোকক মন কৰা কিন্তু লাগে তোমালোকক ABE, এই অংশটো আৰু এইটো অংশ লাগে। মই কিন্তু এইটো অংশ আৰু এইটো অংশ, এই সৰু অংশকেইটাৰ কালিও সমান বুলি ক'ব পাৰোঁ। কাৰণ তুমি যদি BCE ত্ৰিভুজটো লোৱা, এইটোতো BC মধ্যবিন্দুৱে হয়, গতিকে EDও মধ্যমা হ'ব নাই? মধ্যমা হ'ব, হয়নে? শীৰ্ষবিন্দু বিপৰীত বাহুৰ মধ্যবিন্দুৰ লগত সংযোগ কৰিছা, গতিকে তোমালোকে পাবা EBDৰ কালি আৰু ECDৰ কালি সমান। গতিকে এই ডাঙৰ অংশটোৰ পৰা যদি সৰু অংশটো বাদ দিয়া, এইফালেও এই ডাঙৰ অংশটোৰ পৰা সৰু অংশ বাদ দিয়া, তোমাক লগা অংশখিনি পাই যাবা। সেইকাৰণে মই পিছত লিখিলোঁ, চোৱা, ত্ৰিভুজ BEDৰ ED মধ্যমা। কিয় মধ্যমা হৈছে ধৰিব পাৰিলাই? গতিকে কালি BED সমান কালি CED। এইবাৰ ইতিমধ্যে তোমালোকে পাইছিলা ABCৰ AD মধ্যমাৰ কাৰণে দুটা কালি সমান। 1 নম্বৰৰ পৰা 2 নম্বৰটো বিয়োগ কৰিলোঁ, লেফ্ট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইড, ৰাইট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইড। ABD মাইনাছ BED, চোৱাচোন কি পালা? এইটো ABD মাইনাছ BED কোনখিনি থাকিল? ABC থাকিল। একেধৰণে ACD মাইনাছ ECD কি থাকিব? ACE থাকিব। সেইটোকে ইয়াতে লিখি দিলোঁ। এইটো মানে হৈ গ'ল ABE আৰু এইটো হৈ গ'ল ACE। তাৰমানে ত্ৰিভুজ ABEৰ কালি আৰু ত্ৰিভুজ ACEৰ কালি সমান। আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল। ঠিক আছে, আজিলৈ তোমালোকক এইখিনিতে এৰিছোঁ। তোমালোকে ভালদৰে মন দি উপবাদ্যবোৰ পঢ়িবা, বুজি ল'বা, বুজি উঠিহে তোমালোকে লিখিবা। প্ৰথমতে বুজি ল'বা, একেলগতে দুইটা কাম নকৰিবা। আৰু তোমালোকক মই ইয়াৰ ইমেজবোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাৰ পৰা লিখিব পাৰিবা। থেংক ইউ।